কাৰণে আলু এইটো ছাতাৰে বেছে এইবিলাক কবাৰ সময় নাই আমি উঠি তাৰমানে বাহিৰত আহিছোঁ আৰু এই মানে বগৰা হ'ল কাৰণ কথা হ'ল কি আমাৰ বাপাৰ মানে দিব্যাঞ্চৰ নাম গনা আছে তাৰ নাম গনা ভাত চাত বনাব চাহ বনাব তাৰ কাৰণে খৰি লাগব খৰি এনেকুৱা এতিয়া কাটা হৈ গ'ল বগৰী দিয়া গ'ল এই আগটো হেৰিয়ে আছিল কাটাই আছিল বাৰু আৰু গাইজ আমি দিব্যাঞ্চৰ 1 মাহৰ দিনা মানে আহা দিনা ৰুব লাগিছিল কিন্তু আহা দিনা বা জন্ম পোৱা দিনা ৰুবৰ কাৰণে পচিবল নহয় গতিকে 1 মাহৰ দিনা আমি এটা গাছৰ পুলি ৰুম বুলি ভাবিছোঁ কি গাছৰ পুলি ৰুলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু আহি আকৌ বাপাই মই ঘুমি আছোঁ জলপৰ ঘুমি উঠিম আকৌ আমাক দুটাই আনিলে চাহ এয়া মাইনা আৰু মোৰ চাহ আৰু এইখিনি কাৰণে এই আজি বেলেগ চিষ্টেম আছে হা বেলেগ এইগিলা বুন্দিয়াই ভুজিয়া বুন্দিয়াই বিস্কুটে আৰু গাইছ মই চাহখিনি লৈ যাই আছোঁ আৰু কথা হ'লকে মায়ে এইবিলাক বুন্দিয়া নাখায় আৰু বুন্দিয়া অলপ ভুজিয়া থাকে কাৰণে বুন্দিয়া ভুজিয়া বুলি আহি গৈছে আৰু মায়ে খাব বিটেনে বিস্কুট এইখিনি পটককৈ লৈছোঁ কি অ'কে চাউল বাচিম গাইছ অলপমান পিছতে চাহটো খাই উঠি আৰু এই দেউতাই এইফালে বহি খৰি চিৰি আছে এয়া দেউতা যাব গেছ আনবাৰ কাৰণে আৰু এয়া মায়ে তাৰ ভাজি বেয়া পায় তেনেকৈ এয়া মায়ে ভাত বাঢ়ি দিছে বোলা আৰু এইবিলাক এই ভাজি চব্জি কিবা কিবা আছে এয়া তেতিয়া কাৰণে আছে আৰু গেছ আনিব যাব গেছ আনি বুক কৰিব কাৰণে বিৰাট হাহাকাৰ হৈছে গেছ আনিব যাব আৰু গেছ পাই নাপায় ভগৱানেহে জানে আৰু পাব নাপাব কাৰণে কমেণ্ট কৰি জানো মায়ে চব্জিখন উঠি থ'লা উঠি থোৱাৰ পিছত গ'ল আৰু মই আহি গ'লোঁ চব্জিখন বনালোঁ ইটা আহিছোঁ তাৰমানে আছে এই গৰম হৈছেতো গাইছ এইটো অলপ চাইড কৰি লওঁ তেতিয়া দেখিব পাৰিম চব্জিখন তাৰমানে হ'ল এইখন চব্জি এয়া তাৰমানে বন্ধাকবি আছে ইয়াত বন্ধাকবি আছে কাৰণে মাক তাৰমানে বন্ধাকবি নেদওঁ মাৰ থাইৰয়ডৰ প্ৰব্লেম অলপমান আছে সেইকাৰণে আৰু এই বঢ়িয়াকৈ বিনখিনি ফালি ভাজিছোঁ কাৰণ তেতিয়া ভালকৈ সিজিব আৰু পিঁয়াজখিনি বেলেগ ষ্টাইলত দিছোঁ তেল গৰম হোৱালৈকে দিম আৰু এইখিনি মাৰ কাৰণে অকণমান আৰু সোমাওকৈ আছে একদম সোমাই গ'লে উলিয়াই দিছোঁ এইটো কাৰোবাৰ হাঁহ এইটো হাঁহ দেখিছেনে বেলেগৰ হাঁহ আৰু এটা আছে পিন্ধি আহিছোঁ আৰু কথা তাতে অলপমান কিনকিনীয়া বৰষুণ নাছিল বৰষুণ পালোঁ বৰষুণ তাতে অলপমান পাইছিলোঁ এই গৌৰীপুৰত লাগি পাইছোঁ গৌৰীপুৰ নহয় চাংচাং মানকৈ বৰষুণ পাইছোঁ বৰষুণ নাই সেইটো মাইতা আকৌ হাগি নিছে তেতিয়া কেলা খাই পেলাই হাগি নিছে নেকি বুলি নহয় কিবা হ'লে টিউশ্যন লাগিলে আৰু দেউতা বোলে 4:30 বনাইছে গেছ লৈ এই ৰাতিপুৱাই গৈছিল বেলেগ জ্বালা হৈছে দেউতাৰ গেছৰ কাৰণে তেওঁ পালা কিবা কৰি তাৰপিছত গণনাৰ মানুহ মাতা গ'ল তই বাকীখিনি ফোন কৰিবি তই গাটো ফোন কৰিলা দেউতাক এই মায়ে কৈছে তিতা কেৰেলা খাইছিলোঁ অৱস্থা বেয়া তাকে এতিয়াও কৈ আছে আৰু এই মায়ে তাৰমানে সুধা ভাত খাব নিমখে ভাত পানীয়ে ভাতে খাব আৰু মায়ে মোৰ তাত ভাত চাপি আছে নাই মা কথা বুলি কওঁ আৰু মোৰ আছে গেছ এইখিনি দালিখন এক্সট্ৰা কৰোঁ এক্সট্ৰা দালি আলু ইয়া ভাজি আছে দেউতাই তাৰমানে গেছ আনিব গৈছিল গেছ আনিব যাই জ্বালা কি তাকে কৈছে কিমান লৈ নিছে প্ৰায় 0.5 কিলোমিটাৰ মানে আঁতৰৰ পৰা মানুহ তাৰপৰা গেছ বুকিং কৰা নাম্বাৰটো বোলে বেলেগ তাৰপৰা মই কৈছিলোঁ লৈ কিয় নাহিলে লৈ নাহা বুলি কোৱাৰ কাৰণে এইবিলাক এতিয়া কৈ আছে আৰু তাৰমানে গেট বন্ধ কৰি লৈ পেলাই কাম কৰি আছে এইবিলাক কৈ আছে কিবাকে যে পালি তাকে এতিয়া চাতাৰে বেছে এইবিলাক কবাৰ সময় নাই 7টামান বজাত পাইছোঁ 10টা বজাত যায় 4টা বজাত আহি পাইছোঁ আৰু এতিয়া মায়ে এইফালে ঘুমাব ওলছি মানে মায়ে লগত কথা পাতি আছে 200-250 আনিব হ'ব মানে নাই এতিয়া ঘুমাওঁতে দিনডাল কষ্ট হৈছে আৰু গাইছ ময়ো ঘুমাওঁ আৰু কথা হ'ল কি কাৰণে আলু এইটো ভিটামিন এইটো বোলে খুৱাব লাগে সেইকাৰণে এইটো লৈ আহিলোঁ গাইছ